আজি আমি আহিছোঁ বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যি 11টা বিধানসভা সমষ্টি আছে। যোৱাকালি আমি ধুবুৰী জিলাৰ 5টা সমষ্টিত আমি মোটামুটি কেনেদৰে কাউণ্টিং এজেণ্টৰ ট্ৰেইনিং দিয়া এটা হ'ল। আজি আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত 2টা সমষ্টি চেঙা আৰু মন্দিয়া, আৰু এতিয়া আমি গৈছোঁ গোৱালপাৰাতো আমাৰ তাত 2টা সমষ্টি পৰিছে, আৰু আমাৰ মানকাছাৰৰ চাউথ চালমাৰ মানকাছাৰ সেইকেইটা সমষ্টি আমি ট্ৰেইনিং দিম। কেনেকৈ আমাৰ কাউণ্টিং এজেণ্টসকলে কাম কৰিব লাগে সেই বিষয়ে আমাৰ ঘৰুৱাভাৱে আমি কথা পাতিছোঁ। গোটেই অসমতে আমাৰ ইণ্ডিভিজুৱেলি কেনেকৈ এটা সমষ্টিত কেনেধৰণে কাউণ্টিং এজেণ্টসকলৰ কাম কি দায়িত্ব সেইখিনি কৰাৰ কাৰণে আমাৰ AICCয়ে তাৰ ট্ৰেইনিঙৰ ব্যৱস্থা আমাৰ কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কৈছোঁ যে আমাৰ সন্মিলিত বৰ্তমানৰ বিৰোধী পিছত শাসক হ'বলৈ গৈ আছে আমাৰ চৰকাৰ হ'ব, আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেতো এপাৰ মানুহৰ মনত যে ইমান ক্ষোভ আছিলে সেই কথাটো ইলেকশ্যনৰ সময়ত আমি গম পোৱা নাই। কোনো দিন বিভিন্ন ঠাইত আমি গৈছোঁ, কোনো দিন কংগ্ৰেছক কেতিয়াও ভোট নিদিয়া মানুহে আহি যেতিয়া ভোটৰ চেণ্টাৰৰ পৰা জয় জুবিন দা বুলি কৈছে, তেতিয়া বুজা গৈছিল যে হিমন্ত বিশ্ব শৰ্মাক মানুহে কিমান বেয়া পায়। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ গণনা ভুল হৈ গ'ল নহয়। তেওঁ প্ৰথমে কৈছিল যে 106টা পাম, তাৰ কেইদিনমানৰ পিছত ক'লে 100টা পাম, তাৰপিছত ক'লে 90টা পাম, আৰু এতিয়াতো মুখখন দেখিছে আপোনাৰ, দেওবাৰ যেন লাগে মুখখন। গতিকে তেওঁ এতিয়া বিভিন্ন ধৰণেৰে এতিয়া বেমেজালিত পৰিছে। কোন শ্ৰেণী মানুহক তেওঁ ঠগোৱা নাই। উজনিত যাওক তেওঁৰ বিৰুদ্ধে একদম প্ৰবল জোৱাৰ, নামনিতটো আছেই তেওঁৰ বিৰুদ্ধে প্ৰবল জোৱাৰ। আজি বৰাক ভেলীত যাওঁত আপোনাৰ হিন্দু বঙালী মানুহখিনিয়ে কৈছে যে আমাক কিমান ঠগালে, ইমান ভোট দিলোঁ এজন মন্ত্ৰী নাপালোঁ। আজি আপোনাৰ খিলঞ্জীয়া বুলি তেওঁলোকে সততে কোৱা কাৰ্বি আংলঙৰ মানুহখিনিয়ে যিটো আপোনাৰ এটা অস্বস্তিত পৰিছে, আজি আপোনালোকে যাওক, তেওঁৰ কাৰণে আজি আপোনাৰ BTCত তেওঁৰ সহযোগীসকলৰ থান-বান হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।